সকলোকে আদৰণি জনাইছোঁ অসমীয়া পাকঘৰৰ আন এটি ৰেচিপি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ জিকা মাছৰ জোল। তাৰ কাৰণে কেৰাহীত তেল গৰম কৰি নিমখ হালধি সানি লোৱা মাছকেইপিচ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অসমীয়া পাকঘৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। মাছকেইপিচ ভজা হৈছে, এতিয়া উঠাই ৰাখিব। সেই মাছ ভজা তেলতে খুন্দি লোৱা আদা, নহৰু আৰু অলপমান পিঁয়াজ দি দিব আৰু তাৰপিছত অলপ সময় ভাজি ল'ব যেতিয়ালৈকে কেঁচা গোন্ধ গুচি নাযায়। এতিয়া কাটি লোৱা জিকা আৰু আলুখিনি দি দিব লাগিব আৰু তাৰপিছত 2 পৰা 3 মিনিটমান সময় ভাজি ল'ব লাগিব। এতিয়া সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব আৰু তাৰপিছতো লৰাই 5 মিনিটমান সময় ভাজিব লাগিব। এতিয়া জোখমতে পানী দি দিব আৰু পানীখিনি দি ভালকৈ উতলিবলৈ দিব। ভালকৈ উতল আহিলত ভাজি ৰখা মাছ 2 পিচ দি দিব আৰু তাৰপিছত পুনৰ ভালকৈ উতলিব দিব। যেতিয়া আলু সিজি আহিব তেতিয়া তাত জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি দিব আৰু ভালকৈ মিহলাই 2 মিনিটমান উতলাৰ পিছত গেছৰ জুই নুমুৱাই থ'ব আৰু নমাই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অসমীয়া পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ উপস্থিত হ'ম। আজিলৈ আহিলোঁ, ধন্যবাদ।